আজি মোৰ ভাত সাজ আলু বইল কৰি ল'লোঁ, ডিম বইল কৰি ল'লোঁ, লগতে মই গুচাই মেলি ৰেডি কৰি ল'লোঁ। এইফালে আকৌ মান ধনিয়া আৰু নহৰু আদা পিচি লৈছোঁ। লগতে এইফালে মই কেৰাহী পাতি পেলাই নিমখ হালধি অকণমান দি পেলাই ডিমকেইটা ভাজি লৈছোঁ ধুনীয়াকৈ। ডিমকেইটা অকণমান ৰঙচুৱাকৈ ভাজিব লাগিব, তেতিয়া খাই ভাল লাগে। এইফালে মোৰ ডিম ভজা হৈ গ'ল। এইফালে মই পিঁয়াজ কাটি দিলোঁ। পিঁয়াজ কাটি পেলাই মই অকণমান ৰঙচুৱাকৈ পিঁয়াজখিনি ভাজি ল'ম ধুনীয়াকৈ। ডিম আলু এনেকৈ কম সহজতে বনাই খাবলৈ খুবেই ভাল লাগে। সদায় দালি ভাজি খায়ো আমনি লাগে, আজি মই এনেকৈ ভাত সাজ খাম। এইফালে জোখ অনুযায়ী হালধি নিমখ দি ল'লোঁ, লগতে অকণমান মই ধনিয়া পাউডাৰ দি লৈছোঁ। গোটেইখিনি লগাই মই মিক্স কৰি এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হৈয়ে গ'ল মোৰ ভজাখিনি। এইফালে মই আলু আৰু নহৰু আদা যোনখিনি ধনিয়া মই পিচি থৈছিলোঁ সেইখিনি মই লগতে মিক্স কৰি ভাজি দিম। এতিয়া এইখিনি মই আলুখিনি আৰু নহৰু আদাখিনি থেতেলিয়াই থোৱাখিনি ধনিয়া সৈতে একেলগতে মিক্স কৰি পেলাই ভাজি দিছোঁ। যিহেতু বইল আলু বেছি টাইম নালাগে, একেকোবতে মই ধুনীয়াকৈ এনেকৈ মিক্স কৰি ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱাবলৈ দিছোঁ। ইয়াতে মই ঢালি দিম গৰম পানী উতলাই লৈছোঁ। গৰম পানী চব্জিত মই প্ৰায় ব্যৱহাৰ কৰোঁ। মই ঠাণ্ডা পানী বৰকৈ চব্জিত নাঢালোঁ। গৰম পানী ঢালিলে মানে খুব ধুনীয়া লাগে খাবলৈ, আৰু চব্জিটোও সোনকালে হৈ যায়। আপোনালোকে এনেকৈ দম আৰু আলু ডিমৰ সৈতে দম বনাই খাই নাখায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক এটা কৰিব। মইতো ভালেই পাওঁ খাই। আজি বিলাহী নাই, খালীকৈ বনাইছোঁ। মোৰ ওচৰত বিলাহী থকা হ'লে, বিলাহী দিয়া হ'লে আৰু ভাল লাগিলেহেঁতেন। বিলাহী নাই। এইফালে মই ডিম দুটা দি দিছোঁ। ডিম দুটা দি পেলাই মই অকণমান লৰাই লৈ পেলাই অকণমান ঢাকনা মাৰি দিম ধুনীয়াকৈ সিজিবৰ কাৰণে। এইফালে মোৰ চব্জি ৰেডিয়ে হৈ গ'ল। লগতে মোৰ চব্জি ৰেডি হৈ গ'ল। এইফালে মই আমৰ আচাৰ লৈ ল'লোঁ, এইফালে চাটনি